শিক্ষা হেতু পোৰ্টেলত কোনোবা শিক্ষক বা শিক্ষয়িত্ৰীক যদি ডিএক্টিভেট কৰিব লগা হয়, অৰ্থাৎ কোনোবা শিক্ষক যদি ৰিটায়াৰ হৈছে বা এক্সপায়াৰ হৈছে বা ডবল এণ্ট্ৰি হৈ গৈছে, তেনে ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰীসকলক আপোনালোকে শিক্ষা হেতু পোৰ্টেলত কেনেকৈ ডিএক্টিভেট কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ গাইড এমডিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত হ'লে ফ'ল' কৰি দিব। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ দেখাবলৈ যত্ন কৰোঁ। আপোনালোকৰ যদি কোনোবা শিক্ষক ৰিটায়াৰ হৈছে বা এক্সপায়াৰ হৈছে বা ডবল এণ্ট্ৰি হৈছে, তেতিয়াহ'লে ডিএক্টিভেট কৰিবলৈ আপোনালোকে কিন্তু স্কুল ইউজাৰত কোনো ধৰণৰ অপশ্যন নাই। তো গতিকে আপোনালোকে কি কৰিব, আপোনালোকৰ CRCCৰ লগত কণ্টেক্ট কৰিব। CRCCৰ লগত কণ্টেক্ট কৰাৰ পাছতে CRCCজনে কেনেকৈ এই টিচাৰজনক ডিএক্টিভেট কৰিব সেই প্ৰচেছটো এতিয়া মই দেখাবলৈ যত্ন কৰিছোঁ। CRCC ছাৰ বা বাইদেউজনে যেতিয়াই নিজৰ ক্লাষ্টাৰৰ ইউজাৰ ID পাছৱাৰ্ড ডিষ্ট্ৰিক্ট কেপচা দি লগইন কৰিব, লগইন কৰাৰ পাছত টোটেল স্কুল দেখা পাব, টোটেল টিচিং ষ্টাফ দেখা পাব, টোটেল ষ্টুডেণ্ট এনেধৰণৰ পেজটো আহিব। তো গতিকে যি টোটেল টিচিং ষ্টাফ যি অপশ্যনটো দেখা পাইছে, ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নিজৰ ক্লাষ্টাৰৰ যিমান স্কুল আছে গোটেইখিনি স্কুল এনেধৰণে শ্ব' হ'ব। তো গতিকে যিখন বিদ্যালয়ৰ শিক্ষকে ডিএক্টিভেট কৰিব লগা আছে, সেই স্কুলখন যি ভিউ অপশ্যনটো আছে সেই ভিউত জাষ্ট ক্লিক কৰি দিব। তো গতিকে যেতিয়াই ভিউত ক্লিক কৰিব, সেইখন বিদ্যালয়ৰ যিমান শিক্ষক আছে বা শিক্ষয়িত্ৰী আছে গোটেইখিনি এনেধৰণে শ্ব' হ'ব। এতিয়া যিজন শিক্ষকক আপোনালোকে ডিএক্টিভেট কৰিব বিচাৰে, সেই টিচাৰজনৰ এগেইনষ্টত আপোনালোকে নামটো বিচাৰি উলিয়াব আৰু সেই টিচাৰজনৰ নামৰ এগেইনষ্টত আপোনালোকে এটা অপশ্যন পাব যে আপডেট ষ্টেটাছ বুলি। আপডেট ষ্টেটাছত যাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক নামটো আহিব আৰু প্লিজ চিলেক্ট ৰিজনটো দিব বিচাৰিছে। জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াতে বহু কেইটামান অপশ্যন পাব। চাওক ৰিটায়াৰ, যদি কোনোবা ৰিটায়াৰ হৈছে বা ৰিজাইন দিছে বা এক্সপায়াৰ হৈছে, ডুপ্লিকেট এণ্ট্ৰি হৈছে, অপশ্যনসমূহৰ পৰা বাছি আপোনালোকৰ যোনটো হয় আপোনালোকে সেই অপশ্যনটো চিলেক্ট কৰি দিব। তো গতিকে ময়ো চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰাৰ পাছতে আপোনালোকে কি কৰিব লাগিব, চিলেক্ট কৰাৰ পাছতে আপোনালোকৰ এনেধৰণৰ শ্ব' হ'ব। তাৰপাছত আপোনালোকে প্লিজ চিলেক্ট ডেট, আপোনালোকে ডেটটো দিব যে কোনটো ডেটত এই টিচাৰজন এক্সপায়াৰ হৈছে বা টিচাৰজন ৰিটায়াৰ হৈছে বা আপোনালোকে যোনটো ৰিজন দিছে সেই ৰিজনটোৰ ডেটটো দি দিব। ডেটটো দি দিয়াৰ পাছত জাষ্ট আপোনালোকে ডিএক্টিভেট যি অপশ্যনটো দেখা পাইছে, এই ডিএক্টিভেট অপশ্যনটোত জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ 30 মিনিটছৰ ভিতৰতে আপোনালোকৰ এই ডাটাটো ছাকচেছফুল হৈ যাব। তো ছাত্ৰসকল, আপোনালোকে এনেধৰণে কোনো শিক্ষক বা শিক্ষয়িত্ৰীক ডিএক্টিভেট কৰিব পাৰিব। আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। তো ছাত্ৰসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু যদি ফেচবুকত হৈছে পেজটো ফ'ল' কৰি দিব।